অসম চুক্তিৰ আত্মাক হত্যা কৰি সংসদত থকা সংখ্যাৰ বলত বিজেপিয়ে অসমীয়া জাতিৰ মূৰৰ ওপৰত বলপূৰ্বকভাৱে কাহ জাপি দিওঁতে যি পাঁচগৰাকী ছেম ষ্টাফৰ্ড, দীপাঞ্জল দাস, দ্বিজেন্দ্ৰ পাংগিং, আব্দুল আলিম, ঈশ্বৰ নায়কক বিজেপিৰ পুলিচে গুলীয়াই হত্যা কৰিছিলে, সেইসকলক আজি আমি ৰাজীৱ ভৱনত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু আমি পুনৰ সংকল্প লৈছোঁ যে তেওঁলোকে যিটো উদ্দেশ্য লৈ পেলাই সংগ্ৰামখনত সন্মুখলৈ গৈছিলে, সেই সংগ্ৰাম এতিয়াও শেষ হোৱা নাই। আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই কৈ থৈছে যে সংসদত যেতিয়া আমাৰ শক্তি বৃদ্ধি পাব, আমি অসম চুক্তিৰ আত্মাক পুনৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে, জাতিৰ যিটো চেতনা তাক সন্মান জনাবৰ কাৰণে আমি সেই সিদ্ধান্ত আমি আকৌ ঘূৰাই ল'ম। আপোনালোকে যে অখিল গগৈয়ে কি কৈছে, লুৰিণ গগৈয়ে কি কৈছে, লিলি হোটেলত কি হৈছে, ৰাজীৱ ভৱনত কি হৈছে পাতি থাকে,